কংগ্ৰেছে কি পৰিৱৰ্তন বিচাৰিছে? প্ৰথম আমি গড় হত্যা বন্ধ কৰিলোঁ, তেওঁলোকে আকৌ আগলৈকে পৰিৱৰ্তন কৰিব খোজে যাতে গড় হত্যা আৰম্ভ হয়। আমি টকা নিদিয়াকৈ চাকৰিৰ ব্যৱস্থা কৰিলোঁ, এতিয়া এইটো তেওঁলোকে কি পৰিৱৰ্তন কৰিব? মানে টকা লৈ পেলাই চাকৰি দিয়া। পৰিৱৰ্তন কৰিবলগীয়াটো একো নাই, এতিয়া পৰিৱৰ্তন কৰিলে উল্টা পৰিৱৰ্তনহে কৰিব লাগিব। গাড়ীৰ চকাটো আগৰ ফালে গৈছে, তেওঁলোকে ক'ব লাগে যে বৰ্তমান হোৱা পৰিৱৰ্তনক আমি আৰু অধিক ত্বৰান্বিত কৰিম, যে চাকৰি নিদিয়াকৈ ঘোষ নিদিয়াকৈ 1.5 লাখ চাকৰি হৈছে, অহাবাৰ আমি 3 লাখ কৰিম। তাৰমানে পৰিৱৰ্তনটোক আৰু দুৰন্ত কৰিম, ক্ষিপ্ৰ কৰিম। তেওঁলোকে কৈছে পৰিৱৰ্তন কৰিম, তাৰমানে টকা নিদিয়াকৈ দিয়া চাকৰিটো এতিয়া টকা দিয়ালৈ পৰিৱৰ্তন কৰিব। আৰু কি পৰিৱৰ্তন কৰিব? অসমত 5 বছৰত কিমান পৰিৱৰ্তন হ'ল মই ক'ব নালাগে। আজি মানুহৰ ইমান উৎসাহ, মহিলাৰ মিটিং হয় 11 বজাত, মহিলাসকল আহি পায় ৰাতিপুৱা 4টা বজাত, 5টা বজাত। এই পৰিৱেশটো আগত অসমত ক'ত আছিল? আমি যেতিয়া পঢ়িছিলোঁ, বন্দুকৰ শব্দ, বোমাৰ শব্দ, গ্ৰেনেডৰ শব্দ, কাৰফিউ, বন্ধ, পিকেটিং। আৰু আজি অসমৰ এটা পৰিৱৰ্তিত পৰিৱেশ, মানুহৰ মনত যিটো উৎসাহ। গতিকে মই ভাবোঁ যে অসমৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। আৰু পুৰণা কথাবিলাক বাৰে বাৰে কৈ থাকিলে মানুহ অশান্তিও পাব আৰম্ভ।